আপোনালোক সকলোৱে জানে যে আজি মোৰ উপজা দিন আৰু আজিৰ দিনটোৰ কাৰ্যসূচীসমূহ আৰম্ভ কৰাৰ আগতে মহামায়া মা কামাখ্যাৰ শ্ৰীচৰণত মই মোৰ শ্ৰদ্ধা সেৱা ভক্তি আগবঢ়ালো। মা কামাখ্যাৰ শক্তিয়ে আমাৰ অসমখনক শক্তিমান কৰি ৰাখক, জাতিটোক আগুৱাই লৈ যাওক আৰু সকলোকে শান্তি প্ৰদান কৰক, সমন্বয় প্ৰদান কৰক। মা কামাখ্যাৰ ওচৰত কামনা কৰিছো আৰু সকলোৰে মংগল হওক। জন্মদিন মানে এটা বছৰ বাঢ়ি যায়, জীৱনত মেচিউৰিটি আহে, আগত কৰা ভুলবোৰ সংশোধন, নতুন কৰি আগৰ জীৱনটো বাকী থকা জীৱনটো আৰু বেছি ভাল কৰি পাৰ হওক, কাম কৰিব পাৰোঁ, তেনেকে মনত বহুত চিন্তাই আহে জন্মদিনৰ দিনটোত। বিশেষকৈ যেতিয়া ৰাইজৰ মৰম দেখোঁ, ৰাইজৰ আশীৰ্বাদ দেখোঁ, তেতিয়া মনত এটা সাহসো পাওঁ, আত্মবিশ্বাসো পাওঁ। অসমবাসী ৰাইজে যোৱা 25টা বছৰ মোক বিধায়ক বা মন্ত্ৰী বা মুখ্যমন্ত্ৰীৰ আসনত ৰাখিছে। ৰাইজৰ প্ৰতি মই সদায় কৃতজ্ঞ। আজিৰ দিনটোতো মই অসমবাসী ৰাইজৰ শ্ৰীচৰণত প্ৰণাম জনাইছো। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।